নমস্কাৰ বন্ধুসকল। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত ভিডিঅ'টো বনালোঁ। মই এজন ব্যৱসায়ী বুলি কৈ মই নিজে গৌৰৱ অনুভৱ কৰোঁ। হয়, ইমান বছৰ ব্যৱসায়ী কৰি ঘৰ সংসাৰ চলাই আছোঁ। যোৱা 25টা বছৰ 2000ৰ পৰা মই ব্যৱসায় আৰম্ভ কৰিলোঁ। ভালেই চলি আছিলে, খুব বেছি ডাঙৰ নহ'লেও মই ঘৰ সংসাৰ চলাই আমি চলি আছিলোঁ। কিন্তু বৰ্তমান অৱস্থাত আমাৰ অতিকৈ শোচনীয় অৱস্থা। মোৰ বুলিয়ে কোৱা নাই, বহু ব্যৱসায় বাণিজ্য আজি নাই। এই কথাবোৰ চৰ্চাও নহয়, মিডিয়াতো চৰ্চা নহয়, সামাজিক মাধ্যমতো চৰ্চা নহয়। মানুহে নকয়, হয়তো কোনোবাই লাজত নকয়, কোনোবাই ভয়ত নকয়, কথাবোৰ নকয়। কিন্তু কথাবোৰতো ক'ব লাগিব কোনোবাই। আৰু এনেকৈ কিমান দিন? আজি বৃহৎ পুঁজিপতি গোষ্ঠীৰ আগত আমি টিকিব পৰা নাই। যোৱাকালি মোৰ লগত এটা ঘটনা ঘটিলে, মনটো অতিকৈ মোৰ বেয়া লাগি আছে। তাৰপিছত যোৱাকালি আৰু কিছুমান ঘটনা ঘটা চকুৰ আগত দেখা পাই আছোঁ। অসম এছেম্বলিত যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে, যিবিলাক কথা আলোচনা হ'ব লাগে, চৰকাৰী পক্ষত থকা নেতাসকলে বা বিপক্ষত থকা নেতাসকলে যিবিলাক কথা আলোচনা কৰিব লাগে, ইয়াৰ কথাবিলাক আলোচনা নকৰে। অনৰ্থক কিছুমান ইছ্যু তৈয়াৰ কৰি তেওঁলোকে সময় পাৰ কৰি থাকে। তো আমাৰ কথা কোনে ক'ব? আমাৰ কথাটো আমিয়ে ক'ব লাগিব যে বেপাৰ বাণিজ্য আজি বৃহৎ পুঁজিপতিৰ আগত, বৃহৎ পুঁজিপতিৰ যি ব্যৱসায় আগ্ৰাসনৰ আগত আমি টিকি থাকিব পৰা নাই। আমি ধ্বংস হৈ গৈছোঁ। আমিতো ধ্বংস হ'লোঁ, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত ক'ত? চাকৰি 1 লাখ 1.5 লাখ, 40 লাখ যদি নিবনুৱা আছে, 1 লাখ 1.5 লাখ কি কৰিবা? উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ ৰাস্তা কি কৰি খাব তেওঁলোকে? সকলোতে বৃহৎ পুঁজিপতিৰ হাতোৰা। যোৱাকালি এটা ডিপাৰ্টমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে মোক মাতিলে। মোৰ লগত আগৰ পৰাই মই তেওঁলোকৰ লগত কাম কৰি আছিলোঁ। আজি বহুদিন কাম নাই, হঠাতে মোক মাতিলে। মই গ'লোঁ, দেখিলোঁ তেওঁলোকৰ, মইতো IT লেভেলত কাম কৰোঁ। তেওঁলোক বিৰাট ডাঙৰ IT ছেটআপ বহালে। মোক ক'লে আপুনিতো নোৱাৰিলে দিব। মই নোৱাৰোঁ, আজিকালি জেমছৰ থ্ৰুৱেদি পাৰ্চেছ কৰিলে মই ৰেট কম্পিট কৰিব নোৱাৰিলোঁ আৰু মুঠতে। এইটো মোৰ ভুলো হ'ব পাৰে, বা আই এম নট কম্পিটেণ্ট, আই ডণ্ট ন'। মই নিজক সেইমতে বনাব নোৱাৰিলোঁ। সেইবিলাক অসমৰ কোনোবা মানুহে পালেও মোৰ বেয়া কথা, মোৰ দুখ কৰিব লগা নাছিলে। সেইখিনি কোৱা বাহিৰৰ ৰাজ্যৰ মানুহে আহি পেলাই তাত ইনষ্টল কৰিছে, কাম কৰি থৈছে। মোক কৈছে নেটৱৰ্কিঙৰ পাৰ্টটো আপোনালোকে কৰি দিয়ক। ঠিক আছে, মই কৰি দিম। আজি নাই মোমাইতকৈ কণা মোমাই ভাল, মই কৰি দিম। মই অন্তৰত দুখেৰে মই সেইখিনি কামকে কৰিবৰ কাৰণে মই 10-20 হাজাৰ টকাৰ কাম। এতিয়া আমি সেইখিনিতে আমি নিজকে সীমাবদ্ধ ৰাখিব লগা হৈছে। আজি কাম বন নাই। এতিয়া কথাটো হ'ল, আমাৰ অসমৰ যিখিনি খিলঞ্জীয়া মানুহে ব্যৱসায় বাণিজ্য কৰি, যিখিনি সুৰক্ষাৰ কাৰণে কি ব্যৱস্থা ল'ব চৰকাৰে? এই নেতাসকলে, চৰকাৰত থকা নেতাসকলে, বিপক্ষত বহি থকা নেতাসকলে এইখিনি কি চিন্তা চৰ্চা কৰিছে নাই? আজি বৃহৎ পুঁজিপতিৰ আগ্ৰাসনৰ ফলত সকলো বেপাৰ বাণিজ্য ধ্বংস হৈ গৈছে, আৰু অহা 5টা বছৰত আপুনি বেপাৰী বিচাৰি নাপাব। যি ধৰণে নতুন নতুন টেকন'লজি ইউজ কৰি তেওঁলোক আগবাঢ়ি আহিছে, আমাৰ মানুহে কি কৰি খাব? বেপাৰ বাণিজ্য নাই এতিয়া। মেক্সিমাম দোকান বন্ধ হ'বলৈ গৈ আছে। মাত্ৰ দোকানখন খুলি ৰাখিছে, বেপাৰ দিনটোতে বিক্ৰী নোহোৱাকৈ বহুত দোকান বন্ধ হৈ গুচি গৈছে। মোৰতো বহুত বন্ধু আছে, ফেঞ্চি বজাৰতো বন্ধু আছে, বেপাৰ বাণিজ্য নোহোৱাকৈ দোকান বন্ধ এৰি ঘৰত বহি থাকিব লগা অৱস্থালৈকে পৰ্যায় পাইছেগৈ। তেতিয়াহ'লে অসমৰ যিসকল ব্যৱসায় বাণিজ্য কৰি চলি থকা মানুহ আছিল, সেই মানুহখিনি কি কৰিব? চৰকাৰেতো চিন্তা চৰ্চা কৰিব লাগিব। যদি চিন্তা চৰ্চা নকৰে, নতুন ব্যৱসায় বাণিজ্যলৈ ল'ৰা ছোৱালী আগ্ৰহ প্ৰকাশ নকৰিব নহয়। এতিয়া আমাৰে অৱস্থাটো থৈ বহিছে। আমাক দিয়ক, আমাক সুবিধা দিয়ক। আমাক চৰকাৰৰ যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰ কাম আছে, সেই কামবিলাক আমাক সুবিধা দিয়ক। ডাঙৰ ডাঙৰ পেকেজ নকৰিব, সৰু সৰু পেকেজ কৰি আমাক কাম কৰাৰ সুবিধা দিয়ক। নহ'লে আমি ঘৰ সংসাৰ চলোৱাটো দূৰৰ কথা, ব্যৱসায় বাণিজ্য চব বন্ধ কৰি বহি থাকিব লাগিব। ৰাস্তাত এতিয়া ফুটপাথত বহিব লাগিব আমি। এই পৰ্যায়লৈ আমি গতি কৰিছোঁ। মই সকলো ব্যৱসায়িক, যিসকলে ব্যৱসায় বাণিজ্য কৰি, কালিতো টিভিত আৰু আহিছে যে এজন মানুহে কান্দিব লগা অৱস্থা হৈছে। তেওঁ পে'মেণ্ট নোপোৱাকৈ, 2 বছৰ ব্যৱসায় বাণিজ্য কৰি পেলাই পে'মেণ্ট নোপোৱাকৈ ঘৰ সংসাৰ চলাব লগা হৈছে। কেনেকৈ চলাব? ব্যৱসায়ীখিনি কিমান নেগলেক্ট কিয় কৰা গৈছে? আমাৰ থলুৱা ব্যৱসায়ী, সেইখিনি সৰু সৰু ব্যৱসায়ী, এই ব্যৱসায়ীখিনিয়ে অৰ্থনীতি ধৰি ৰাখিছিলে, আজিও ধৰি ৰাখিছে। এই ব্যৱসায়ীখিনি যদি ধ্বংস হ'বলৈ যায়, অকল পুঁজিপতিয়ে দেশ চলাব নোৱাৰে। সিদিনা দেখা পালোঁ ৰিলায়েন্সৰ নিচিনা এটা ডাঙৰ কোম্পানীয়ে পানী বটলত তেওঁলোকে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীখিনিক মাৰিবৰ কাৰণে
পানী বটল ব্যৱসায় কৰি পেলাই আমাৰ বহুত ক্ষুদ্ৰ ব্যৱসায় বাণিজ্য চলাই আছিল তেওঁলোকে সেই ব্যৱসায়টো তেওঁলোকে মানে আমাৰ মানুহখিনিক মাৰি দিবৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ বটলৰ সেই 10 টকীয়া ডাঙৰ ডাঙৰ বটল পানী এতিয়া ইন্ট্ৰডিউচ কৰিছে এতিয়া কি হ'ব আমাৰ থলুৱা ব্যৱসায়খিনি খতম হৈ যাব এই ক্ষেত্ৰত আমাৰ প্ৰটেকশ্যনৰ কাৰণে কিবা চিন্তা চৰ্চা কৰিছে নাই আমাৰো ভৱিষ্যত আছে আমাৰো ল'ৰা ছোৱালী আছে আমাৰ ঘৰ সংসাৰ আছে কি হ'ব আমাৰ অহা দিনবিলাকতো আৰু ভয়ংকৰ হ'বলৈ গৈ আছে যি ধৰণৰ টেকন'লজি লৈ আহি তেওঁলোকে বিজনেছ কৰিবলৈ গৈ আছে এতিয়া মই টাটা গোষ্ঠীক সন্মান কৰোঁ টাটা গোষ্ঠীক সন্মান এতিয়া কেনেকৈ কৰোঁ তেওঁলোকে কমন মেনে বিজনেছ কৰা বিজনেছবিলাক তেওঁলোকে কেতিয়াও বিজনেছ নকৰে তেওঁলোক ইণ্ডাষ্ট্ৰিত নতুন প্ৰডাক্ট বনাব সেই প্ৰডাক্টবিলাকে আমাৰ থলুৱা ব্যৱসায়ীসকলে বেপাৰ বাণিজ্য কৰি চলি আছিলে এতিয়াতো বেপাৰ বাণিজ্য সাধাৰণ মানুহে কৰা ব্যৱসায় বাণিজ্যবিলাক বৃহৎ পুঁজিপতি সোমাই গৈছে চব্জি বেপাৰৰ পৰা মাছৰ বেপাৰ কণী বেপাৰলৈকে চব সোমাই গৈছে তেওঁলোক আমাৰ মানে কি কৰিব সেই তেওঁলোকেতো লষ্টতো বিজনেছ কৰিব পাৰে তেওঁলোকক সেই লোনখিনি মাফ কৰি দিব চৰকাৰে পিছত আমাকতো নকৰে আমিতো লষ্টত বিজনেছ কৰিব নোৱাৰোঁ বা আমাক বেংকে লোনো নিদিয়ে লোন দিও যি অৱস্থা কৰিছে সেইটোতো বাৰু এটা বেলেগ চেপ্টাৰ কি হ'ব আমাৰ ভৱিষ্যত আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে কি হ'ব মই প্ৰতিটো ৰাজনৈতিক দলক মই এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ আপোনালোকে এই বিষয়ে চিন্তা চৰ্চা কৰক কাৰণ আপোনালোকৰ একো প্ৰব্লেম নাই আপোনালোকে চৰকাৰৰ সকলো সুবিধা পাই আছে আমাৰ কথা কিয় চিন্তা কৰিব কিন্তু এতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আপোনালোকে কথাবিলাক চিন্তা কৰক এছেম্বলিত এইবিলাক কথা আলোচনা কৰক আমাৰ থলুৱা ব্যৱসায়ীসকলক সুৰক্ষাৰ কাৰণে কি কৰিব পাৰি তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে কি কৰিব পাৰি এই বিষয়ে চিন্তা চৰ্চা কৰা আৰম্ভ কৰক তেতিয়াহে দেশখন আগবাঢ়িব অকল এটা দুটা তিনিটা পুঁজিপতিক উন্নতি চিন্তা কৰাতকৈ সকলো দেশৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চিন্তা কৰক তেতিয়াহে দেশ বাচিব অন্যথাই এইখন দেশ কেনেকৈ চলিব আজি 40 লাখ নিবনুৱাই কি কৰি খাব চাকৰিটো 1 লাখ 2 লাখেই হ'ব বাকীখিনি বেপাৰটো একোৱেই নচলে মোৰ 25টা বছৰৰ অভিজ্ঞতা বেপাৰৰ পৰা কৈছোঁ কোনো বেপাৰেই নচলে এতিয়া যি বেপাৰে দিয়ক ষ্টাৰ্টআপ কথা কৈছে ষ্টাৰ্টআপ ঠিকেই আছে দুই এজন নতুন কনচেপ্ট লৈ দুই এজন ছাকচেছ হৈছে এইটো বেলেগ কথা চবৰ কাৰণে সেইটো সম্ভৱপৰ নহয় চবে ট্ৰেডিশ্যনেল বিজনেছেই কৰিব যাব কিন্তু কিবা এটাতো আমাৰ প্ৰটেকশ্যনৰ কাৰণে চৰকাৰো চিন্তা কৰিব লাগিব এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক কেনেকৈ সুৰক্ষা কৰা যায় বেপাৰ বাণিজ্য কৰা মানুহে কেতিয়াও মাত নামাতে তেওঁলোকৰ আত্মসন্মান আছে আৰু তেওঁলোকে কথাখিনি ক'বলৈ লাজো পায় বহুতে যে মোৰ বেপাৰ বাণিজ্য নাই বুলি ক'লে কিন্তু মই লাজ নকৰোঁ মই কৈছোঁ যে হয় আজি বেপাৰ বাণিজ্য নাই ধ্বংস হৈ গৈছে আমাৰ নতুন অপশ্যন কি আমাৰ ভৱিষ্যত কি অতি গুৰুত্বপূৰ্ণ বিষয় এইবিলাক মই সকলো ৰাজনৈতিক দল মই চৰকাৰত থকা ৰাজনৈতিক নেতাসকলেও কৈছোঁ বিপক্ষত থকা ৰাজনৈতিক নেতাসকলেও কৈছোঁ আপোনালোকে এই কথাবিলাক চিন্তা চৰ্চা কৰক আৰু অতি গুৰুত্ব সহকাৰে অহা দিনবিলাক এইবিলাক লৈ চিন্তা চৰ্চা কৰক আৰু আমাৰ উঠি অহা নৱপ্ৰজন্ম আৰু মই উঠি অহা নৱপ্ৰজন্মও কৈছোঁ আপোনালোকে এই কথাবিলাক ভাবক আপোনালোকৰ ভৱিষ্যতৰ কাৰণে ভাবক আপোনালোকে প্ৰশ্ন কৰক এই ৰাজনৈতিক নেতাবিলাকক তেওঁলোকে আপোনালোকৰ ভৱিষ্যতৰ কাৰণে কি চিন্তা কৰিছে সোধক তেতিয়াহে যদি আপোনালোকৰ ভৱিষ্যত কিবা পথ ওলাব পাৰে আগলৈ অন্যথাই ভৱিষ্যত অন্ধকাৰ কিন্তু